বছৰ মন্ত্ৰী 10টা বছৰ এমপি সেইগৰাকী সন্তানৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমাক অৰ্থনৈতিক সংকট আছে কিন্তু মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজ অৰ্থনৈতিকভাৱে দুখীয়া হ'ব পাৰে কিন্তু মনৰভাৱে কোনো দুখীয়া নহয় সামাজিকভাৱে কোনো দুখীয়া নহয় সেইকাৰণে আমি এটাই কথা বাৰম্বাৰ কৈছোঁ যে আমি আমাৰ লক্ষ্য আমাৰ উদ্দেশ্য তাক আমি ফ'কাছ কৰি কাম কাজ কৰি আছোঁ আমি বাৰম্বাৰ কৈছোঁ আমি নতুন এখন যুৱ প্ৰজন্মৰ কাৰণে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি মাৰ্ঘেৰিটা উপহাৰ দিবলৈ বিচাৰিছোঁ আমি তাৰ কাৰণে দিনে ৰাতি একাকাৰ কৰি আমি কাম কাজবোৰ কৰিব বিচাৰিছোঁ পোনপ্ৰথমতে আজি এই পবিত্ৰ ক্ষণত শ্ৰদ্ধাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত আজি ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধেয় সাংবাদিক জ্যেষ্ঠ বন্ধুবৰ্গসকল আপোনাক সকলোকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজিৰ এই সংবাদমেলত আহি আমাক সহায় আৰু সহযোগিতা কৰাৰ বাবে পোনপ্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বক সন্মানীয় অখিল গগৈ ডাঙৰীয়াক আমি লগতে সন্মান আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মাৰ্ঘেৰিটা সমষ্টি ৰাইজৰ দলৰ কমিটিক আজি আপোনালোক সকলোৱে জানে যি সময়ত নিৰ্বাচন খেলিবৰ কাৰণে এই মুহূৰ্তত বিশেষ চৰ্চা লাভ কৰি আছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক কথা বতৰাবোৰে ধনী ব্যৱসায় প্ৰতিষ্ঠিত ব্যক্তিসকলৰ ঘৰৰ মানুহসকল নিৰ্বাচন খেলা বুলি যিখন নেৰেটিভ সৃষ্টি কৰি দিয়া হৈছে সেই সময়তে আমি নিজে এখন ক্ষুদ্ৰ চাহ খেতিয়কৰ সন্তান সেই পৰিয়ালৰ পৰা ওলাই আহি যোৱা 10টা বছৰ ছাত্ৰ সংগঠনত আমি সংগ্ৰাম কৰিছিলোঁ কেৱল মাত্ৰ মাৰ্ঘেৰিটা সমষ্টি বুলিয়েই নহয় আমি অসমৰ বিভিন্ন প্ৰান্তত আমি ঘূৰিছিলোঁ বি বৰুৱা কলেজৰ উপসভাপতি তাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দীঘলীয়া কাল ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কা আন্দোলনৰ প্ৰথম পুলিচ কেছ খোৱা ব্যক্তিৰ পৰা NIA কেছ তাৰ পৰৱৰ্তী সময়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দুটাকৈ কাৰ্যকাল সাধাৰণ সম্পাদক হিচাপে আমি নেতৃত্ব বহন কৰিছিলোঁ তাৰ পাছত ৰাইজৰ দলত যোগদান কৰাৰ সময়তে আমাক কেন্দ্ৰীয় নেতৃত্বই আমাক খুব স্পষ্ট আশাৰ আৰু ইংগিতেৰে কৈ দিছিলে যে মাৰ্ঘেৰিটা সমষ্টিত যদি ৰাইজৰ ভেটিয়ে শক্তিশালীভাৱে কাম কাজ কৰিব পাৰিব যদি মাৰ্ঘেৰিটা সমষ্টিৰ চুকে কোণে আপোনালোকে যদি কমিটিবোৰ গঢ় লৈ উঠাব পাৰিব প্ৰতিটো স্তৰৰ ৰাইজৰ লগত যদি আপোনালোকে পলিটিকেলি হওক বা সামাজিকভাৱে কাম কাজ কৰি মেলি আগবাঢ়ি যাব পাৰে আৰু যদি নেতৃত্বই আপোনালোকৰ যোগ্য বুলি ভাবে তেতিয়াহ'লে মাৰ্ঘেৰিটাত টিকেট প্ৰদান কৰা হ'ব বুলি মাৰ্ঘেৰিটা সমষ্টি কমিটিক এই নিৰ্দেশবোৰ বান্ধি দিছিলে আৰু তাৰ কথাবোৰক সন্মান জনাই আমি আখৰে আখৰে এই কথাবোৰ পালন কৰিব চেষ্টা কৰিছিলোঁ আৰু তাৰ পাছত বিশেষকৈ মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজৰ দলে যি ধৰণে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলবোৰ দিবলৈ সক্ষম হৈছিলে পৰাজয় বহন কৰিছিলে কিন্তু নতুন এখন ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰা দল হিচাপে আৰু বিশেষকৈ মাৰ্ঘেৰিটা সমষ্টিত একেবাৰে নতুন এখন দল হিচাপে যি ধৰণে ভোট পাবলৈ সক্ষম হৈছিলে প্ৰায় 26% ভোট পাইছিলে 26%, 22,000কৈ অধিক ভোট পাইছিলে য'ত 96,000 পুলিং হৈছিলে গতিকে সেই কষ্টৰ বিনিময়তে ৰাইজৰ দল মাৰ্ঘেৰিটা সমষ্টিৰ কষ্টৰ বিনিময়ত মাৰ্ঘেৰিটা সমষ্টিক ৰাইজে দিয়া বিপুল সঁহাৰি মৰম আৰু চেনেহৰ কাৰণে আজি ৰাহুল চেত্ৰী এখন ক্ষুদ্ৰ চাহ ব্যৱসায়ৰ সন্তান যাৰ পিতৃ কোনো কোটিপতি নহয় যাৰ পিতৃ বা মাতৃ আজিলৈকে ৱাৰ্ড মেম্বাৰ পৰ্যন্ত হ'বলৈ পোৱা নাই সেই ঘৰৰ সন্তানটোৱে আজি মাৰ্ঘেৰিটা সমষ্টিৰ এক ঐতিহাসিক সমষ্টিত আমি টিকেট পাবলৈ সক্ষম হৈছোঁ গতিকে মাৰ্ঘেৰিটা সমষ্টিক লৈ আমি কিছু ৰূপৰেখাবোৰ অংকন কৰিছোঁ মাৰ্ঘেৰিটা সমষ্টিক আমি এখন নতুন সমষ্টি হিচাপে আমি গঢ় দিবলৈ বিচাৰিছোঁ মাৰ্ঘেৰিটা সমষ্টিক আমি যুৱ প্ৰজন্মৰ ডেকা সপোনৰ সমষ্টি হিচাপে আমি গঢ় দিবলৈ বিচাৰিছোঁ জ্যেষ্ঠসকলে ইয়াৰ শৈক্ষিক সমাজে ইয়াৰ জ্যেষ্ঠ সমাজে জ্যেষ্ঠ নাগৰিকে সাহিত্যিকসকলে জ্যেষ্ঠ সাংবাদিকসকলে দেখা যিখন মাৰ্ঘেৰিটাক লৈ যি স্বপ্নবোৰ দেখিছিলে সেই স্বপ্নৰ মাৰ্ঘেৰিটা আমি মাৰ্ঘেৰিটাবাসী ৰাইজক উপহাৰ দিবলৈ বিচাৰিছোঁ আপোনালোক সকলোৱে জানে 17 বছৰ কাল এগৰাকী প্ৰভাৱশালী
প্ৰাক্তন বিধায়ক, একালৰ প্ৰভাৱশালী মন্ত্ৰী, তাৰপাছত আকৌ 10টা বছৰ বিজেপিৰ বিধায়কে যেতিয়া নেতৃত্ব বহন কৰি আছিল মাৰ্ঘেৰিটা সমষ্টিত, তাৰপাছত মাৰ্ঘেৰিটা সমষ্টিত বিশেষ নামেদি চিনাক্ত কৰাই দিয়া হৈছে গোটেই অসমত। কেতিয়াবা এন্ধাৰ ৰজাৰ ঠাই বুলি কোৱা হৈছে, কেতিয়াবা চিণ্ডিকেটৰ সম্ৰাটৰ ঠাই বুলি কোৱা হৈছে, বা বিভিন্ন শব্দৰে আমাৰ মাৰ্ঘেৰিটা ঐতিহাসিক সমষ্টিক সম্বোধন কৰা হৈছে, যাৰ কাৰণে প্ৰতিটো বৰ্গৰ ৰাইজে, প্ৰতিটো স্তৰৰ সচেতন মাৰ্ঘেৰিটাবাসী ৰাইজে খুব দুখ পাইছে, কষ্ট পাইছে, যাৰ কাৰণে আজি বিভিন্ন শব্দ, বিভিন্ন মহলত বিভিন্ন কথা-পথাবোৰ চৰ্চা চলি আছে। গতিকে যিধৰণে মাৰ্ঘেৰিটা সপোনৰ মাৰ্ঘেৰিটাবোৰ নিৰ্মাণ কৰিব বিচাৰিছে, আমি সেই সপোনৰ মাৰ্ঘেৰিটা নিৰ্মাণ কৰিবৰ কাৰণে আমি চেষ্টা আৰু প্ৰচেষ্টা কৰিম। ইয়াত কেৱল মাত্ৰ মই ৰাহুল চেত্ৰী হৈ কাম কৰি থাকিব বিচৰা নাই, মই সকলো পৰ্যায়ৰ ৰাইজক, জ্যেষ্ঠ, যুৱক, যুৱতীক, সকলো পৰ্যায়ৰ ৰাইজক একত্ৰিতভাৱে লৈ মেলি আমি হৈ মাৰ্ঘেৰিটাক আমি নিৰ্মাণ কৰিব বিচাৰিছোঁ। আমি মাৰ্ঘেৰিটাত পোনপ্ৰথমতে শৈক্ষিক ব্যৱস্থা ভাল কৰিবলৈ বিচাৰিছোঁ। আমি মাৰ্ঘেৰিটা সমষ্টিত কোনো গৰ্ভৱতী মহিলা যাতে মৃত্যু নহয়, কোনো এগৰাকী জন্ম হোৱা কিশোৰীক বা শিশুক যাতে ICU নোপোৱাৰ কাৰণে মৃত্যুমুখলৈ যাবলগীয়া নহয়। যদি মাৰ্ঘেৰিটাৰ যিকোনো আপুনি আজি তাক মেডিকেলে যাওক, তাত চেলেন আছে দিবলৈ, কিন্তু ডক্টৰ নাই বা নাৰ্ছ নাই। চেলেন আছে কিন্তু তাত পাইপ নাই। এই ধৰণৰ যি সমস্যাবোৰ আছে স্বাস্থ্য বিভাগলৈ, তাৰ বিৰুদ্ধে আমি কাম কৰিম, আমি ভাল বনাবলৈ কাম কৰিম। আমি মাৰ্ঘেৰিটা ঐতিহাসিক মাৰ্ঘেৰিটা বহিৰাজ্যৰ পৰা শ্ৰমিকসকলে আহি কাম কাজবোৰ কৰি মেলি মাৰ্ঘেৰিটা সমষ্টিত ইয়াত শ্ৰমিকসকলে আৱাগমন কৰিছিলে, আহিছিলে, আৰু ইয়াৰ যিখন বজাৰবোৰ আছিলে ইয়াক খুব ধুনীয়াকৈ চলিছিলে। আজি মাৰ্ঘেৰিটা সমষ্টিৰ যুৱক যুৱতীসকলে বহিৰাজ্যত গৈ মেলি মৃত্যু হৈ মাৰ্ঘেৰিটাত উভতি ইতিহাসবোৰ আছে। এইখন শান্তিময় মাৰ্ঘেৰিটা, মিলনভূমি মাৰ্ঘেৰিটাত আপোনালোকক আমি ক'বলৈ বিচাৰিছোঁ, আমি তথ্য অনুসৰি কৈছোঁ, যোৱা 1.5টা বছৰত RTI তথ্য অনুসৰি 64 গৰাকী মহিলা নিৰুদ্দেশ হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা। মাৰ্ঘেৰিটাত কিডনেপ হ'বলৈ ধৰিছে। ঐতিহাসিক মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াৰ আমাৰ বুকুত লাগি থকা মাৰ্ঘেৰিটাত লুণ্ঠন ৰাজ সৃষ্টি কৰাই মেলি আমাৰ খিলঞ্জীয়া, আমাৰ স্থানীয় যুৱকসকলক বঞ্চিত কৰাই দিয়া হৈছে। মাৰ্ঘেৰিটা গৰাখহনীয়াৰ কাৰণে আজিলৈকে ভূমিপুত্ৰ মানুহবোৰৰ মাটিবোৰ হেৰুৱাবলগীয়া হৈছে। ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ আধিপত্য বিস্তাৰ কৰি থকা মৰাণ, মটক, আহোম, কোচ, কলিতা, হাজং, দেউৰী, ৰাভা, মিচিং, আদিবাসী, গোৰ্খা, আমাৰ একেবাৰে ঐতিহাসিক পুৰণি বেংগলী ভাষী মানুহবোৰ, একে সময়তে আমাৰ একেবাৰে খিলঞ্জীয়া ইয়াত আধিপত্য বিস্তাৰ কৰি থকা পুৰণি ইয়াৰ আমাৰ সংখ্যালঘু মানুহবোৰ, যিসকল যোৱা 100 বছৰৰ পৰা ইতিহাসবোৰ আছে, সেই মানুহবোৰ আজি পৰ্যন্ত মাটি পট্টা পোৱা নাই। ক'ৰবাত NC মাটি নামৰ হাৰাশাস্তি আছে, ক'ৰবাত ফৰেষ্ট লেণ্ডৰ নামৰ হাৰাশাস্তি আছে, ক'ৰবাত ARTN কোম্পানী নামৰ হাৰাশাস্তি আছে। সেইকাৰণে আমি মাটি পট্টা দিব ব্যৱস্থাৰ কাৰণে আমি যুঁজ কৰিব লাগিব। আমি এই মাৰ্ঘেৰিটা সমষ্টিত আমি উদ্যোগ স্থাপন কৰি মেলি, ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগবোৰ স্থাপন কৰি মেলি আমি মহিলা হওক, যুৱক হওক, যুৱতী হওক, আমি সকলোকে আমি স্বাৱলম্বী কৰি মেলি আমি এইখন মাৰ্ঘেৰিটাত আমি শান্তি মাৰ্ঘেৰিটা প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। গতিকে অনাগত দিনত আমি বাৰম্বাৰ কৈছোঁ, আমি সকলোৰ আশীষ দিয়া পৰামৰ্শ আমি বিচাৰিছোঁ। আৰু আপোনালোক সকলোৱে জানে, এই মাৰ্ঘেৰিটা ঐতিহাসিক সমষ্টিত, এই ঐতিহাসিক মাৰ্ঘেৰিটা সমষ্টিত ক্ষুদ্ৰ চাহ ব্যৱসায়ৰ সন্তান মই, আৰু মোৰ যুঁজ কাৰ লগত হৈ আছে। এফালে 1000 কোটি টকাৰ মালিক, তেনে আনফালে 17 বছৰ কাল মন্ত্ৰী কৰি আকৌ 10টা বছৰ MP কৰি থকা পুতেকৰ বিৰুদ্ধে যুঁজ হৈছে। এখন ৰাজনৈতিক যুঁজ, আৰু মই জানো এইখন ৰাজনৈতিক যুঁজত আমি অৰ্থনৈতিকভাৱে পিছ পৰিব পাৰিম, কিন্তু আমি মাৰ্ঘেৰিটাত ভোট পোৱাৰ ক্ষেত্ৰত কোনো পধ্যে পিছ নপৰোঁ। আৰু এইবাৰ মাৰ্ঘেৰিটাবাসী ৰাইজে, মাৰ্ঘেৰিটা জনগণে আমি যি দেখিছোঁ, আমি প্ৰতিটো স্তৰ জাতি আৰু জনগোষ্ঠীৰ মাজত গৈছোঁ, আৰু আপোনালোকক ক'বলৈ বিচাৰিছোঁ অসমবাসী ৰাইজক, অসমৰ ভিতৰত যদি আপোনালোকে অসম চাবলৈ বিচাৰে, তেতিয়াহ'লে এই মাৰ্ঘেৰিটাত আপোনালোকে চাবলৈ পাব। মাৰ্ঘেৰিটাত 32টা জাতি আৰু জনগোষ্ঠী মাইক্ৰ' ট্ৰাইব পৰ্যন্ত আপোনালোকে ইয়াত বিচাৰি পাব। সেইকাৰণে মাৰ্ঘেৰিটাক আমি ঐতিহাসিকভাৱে পৰ্যটক থলী হিচাপে আমি ইয়াত নিৰ্মাণ কৰিম। আমি টুৰিজিম প্লেচ নিৰ্মাণ কৰিম। মাৰ্ঘেৰিটাত দেশ আৰু বিদেশৰ মানুহ আহি অসমৰ ভিতৰত অসম বিচাৰি পাব মাৰ্ঘেৰিটাক। তেনেধৰণৰ আমি কিছু নতুন নতুন পৰিকল্পনালৈ আগবাঢ়ি আছোঁ। গতিকে যুঁজ এইবাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সন্তানৰ 1000 কোটি টকাৰ মালিক, 17 বছৰ কাল বিধায়ক আৰু 10টা বছৰ MP হৈ থকা সন্তানৰ বিৰুদ্ধে হ'ব। আৰু এই যুঁজত আমাৰ বিশ্বাস
মাৰ্ঘেৰিটাবাসী ৰাইজে দেখিছে, মাৰ্ঘেৰিটাবাসী ৰাইজে বুজিছে, মাৰ্ঘেৰিটাবাসী ৰাইজে শিকিছে আৰু এইবাৰ মাৰ্ঘেৰিটাবাসী ৰাইজে আমাক জিকাব আৰু এখন নতুন সোণালী অধ্যায় ইতিহাসবোৰ লিখিবলৈ সক্ষম হ'ব। গতিকে সকলোকে আমি পুনৰ এবাৰ এই মাৰ্ঘেৰিটাৰ ৰাইজ দলৰ কাৰ্যালয়ৰ এই সংবাদমেলত উপস্থিত থকা প্ৰতিগৰাকী শ্ৰদ্ধাৰ সাংবাদিক জ্যেষ্ঠ বন্ধুবৰ্গলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিজেপিয়ে ইয়াত নেতৃত্ব বহন কৰি আছে মাৰ্ঘেৰিটা সমষ্টিত। আৰু যদি আপোনালোকে মাৰ্ঘেৰিটা সমষ্টিখন চাবলৈ যায়, ঐতিহাসিকভাৱে আমি কিছুমান এক্সাম্পলবোৰ দিবলৈ বিচাৰিছোঁ। মাৰ্ঘেৰিটা সমষ্টিত ভাস্কৰ শৰ্মা ডাঙৰীয়া বিধায়ক আছিলে। সেই সময়তে এই 10টা কাৰ্যকালৰ ভিতৰতে আপোনালোকে মন কৰিব, মাৰ্ঘেৰিটাত জন্ম গ্ৰহণ কৰা হাৱা পানী বায়ু খাই ডাঙৰ দীঘল হোৱা পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া এই ইয়াৰে সন্তান আৰু তেওঁ কেন্দ্ৰীয় মন্ত্ৰী। একালৰ প্ৰাক্তন আমাৰ ইয়াৰে সাংসদ তথা ৰাজ্যসভালৈ গৈ থকা ৰামেশ্বৰ তেলী ডাঙৰীয়া, তেওঁ কেন্দ্ৰীয় মন্ত্ৰী। আমাৰ ইয়াৰ যিগৰাকী বিজেপিৰ লোকসভাৰ সাংসদ, তেওঁ কেন্দ্ৰীয় মন্ত্ৰী। একালত ইয়াত আহি কামাখ্যা প্ৰসাদ আচাই নিৰ্বাচন খেলি গৈছিলে, তেওঁ পৰাজিত বহন কৰিছিলে, কিন্তু তেওঁৰ দায়িত্ব আছিলে। তেওঁ এতিয়া সাংসদ হৈ আছে। মাৰ্ঘেৰিটা সমষ্টিত একালত প্ৰভাৱশালী নেতা, একালৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এতিয়া নগাঁৱৰ সন্তান। 6গৰাকী ব্যক্তিয়ে ডাইৰেক্ট মাৰ্ঘেৰিটা সমষ্টিৰ লগত ৰিলেশ্যন থকা স্বত্তেও মাৰ্ঘেৰিটা ডেভেলপমেণ্টৰ কাৰণে আজিলৈকে মাত মতা নাই। এই কথাটো আমি সেইকাৰণে ডাঠি ক'ব পাৰিম, কিয়নো আমাৰ যিগৰাকী স্থানীয় বিধায়ক তেখেতৰ পুঁজি পৰ্যন্ত ঘূৰি গৈছে। মাৰ্ঘেৰিটা সমষ্টিত আপোনালোকক আমি RTI তথ্য অনুসৰি দেখাই দিব বিচাৰিছোঁ, বিশেষ এটা বা দুটা ফাৰ্মত অকলে কাম কাজবোৰ চলি আছে, গোটেই ঠেকা ঠুকলি কাম কাজ। আপোনালোকক আমি ক'বলৈ বিচাৰিছোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া MP হৈ গুচি গ'ল। কিমানবাৰ মাৰ্ঘেৰিটালৈ আহিলে, কিমানবাৰ প্ৰজেক্ট দিলে আপোনালোকে এবাৰ বিবেচনা কৰি চাব। ৰামেশ্বৰ তেলী ডাঙৰীয়াই অইল ইণ্ডিয়াৰ পৰা অনা এখন প্ৰজেক্ট ঘূৰি গুচি গৈছে। সময়ত তেওঁলোকে প্ৰজেক্টৰ যিখন DPR ৰিপৰ্টবোৰ ছাবমিট কৰিব নোৱাৰাৰ কাৰণে। আৰু কিছুমানে একালৰ ইয়াত প্ৰাক্তন প্ৰভাৱশালী নেতা আছিলে, মন্ত্ৰী আছিলে, পাৰ্লিয়ামেণ্টত গৈ মেলি কয়লা বন্ধ কৰাব লাগে বুলি ক'বলৈ পাৰিলে, কিন্তু কোল ইণ্ডিয়া খুলি মেলি লোকেল ল'ৰাবোৰক সংস্থাপন কৰাব লাগে বুলি কোনোদিনা মাত মতা দেখি নাপালোঁ। গতিকে মাৰ্ঘেৰিটা সমষ্টিক, এই ঐতিহাসিক মাৰ্ঘেৰিটা সমষ্টিক চূড়ান্তৰূপে এই স্থানীয় মানুহবোৰক অপমান কৰিছে। চূড়ান্তৰূপে মাৰ্ঘেৰিটাবাসীৰ ৰাইজৰ আকাংক্ষাৰ ওপৰত তেওঁলোকে চেঁচা পানী দিছে। মাৰ্ঘেৰিটা সমষ্টিত তেওঁলোকে উন্নয়ন হৈছে বুলি কৈছে। যদি উন্নয়ন হৈছে বুলি কৈছে, আমি প্ৰতিটো নেতাৰ লগত অপেন ডিবেট বহিবৰ কাৰণে আমি ৰাইজৰ দল প্ৰস্তুত, আমি সাজু। দিন তেওঁলোকে নিৰ্ধাৰ কৰি দিয়ক, সময় তেওঁলোকে নিৰ্ধাৰ কৰি দিয়ক, ঠাই তেওঁলোকে নিৰ্ধাৰ কৰি দিয়ক, আৰু আমি শ্ৰদ্ধাৰ সাংবাদিকসকলক সেই উক্ত ডিবেটটো লাইভ টেলিকাষ্ট কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি অপেন ডিবেট কৰিবৰ কাৰণে সাজু আছোঁ। তেওঁলোকে ক'ত কাম কৰিছে আমাক দেখাই দিয়ক, 5টা ডাঙৰ ডাঙৰ প্ৰজেক্ট আনা দেখাই দিয়ক, আৰু আমি তাত এটা প্ৰত্যুত্তৰ দিম। গতিকে আমাৰ প্ৰত্যাহ্বান আছে, আমাৰ চেলেঞ্জ আছে। মই বাৰম্বাৰ কৈছোঁ, 1000 কোটি টকা মালিকৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমাৰ কাৰণে অৰ্থনৈতিকভাৱে আমাক প্ৰত্যাহ্বান আছে। 17 বছৰ কাল বিধায়ক, 15টা বছৰ মন্ত্ৰী, 10টা বছৰ MP, সেইগৰাকী সন্তানৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমাক অৰ্থনৈতিক সংকট আছে। কিন্তু মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজ অৰ্থনৈতিকভাৱে দুখীয়া হ'ব পাৰে, কিন্তু মনৰভাৱে কোনো দুখীয়া নহয়, সামাজিকভাৱে কোনো দুখীয়া নহয়। সেইকাৰণে আমি এটাই কথা বাৰম্বাৰ কৈছোঁ যে আমি আমাৰ লক্ষ্য, আমাৰ যি উদ্দেশ্য, তাক আমি ফ'কাছ কৰি কাম কাজ কৰি আছোঁ। আমি বাৰম্বাৰ কৈছোঁ, আমি নতুন এখন যুৱ প্ৰজন্মৰ কাৰণে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি মাৰ্ঘেৰিটা উপহাৰ দিবলৈ বিচাৰিছোঁ। আমি তাৰ কাৰণে দিনে ৰাতি একাকাৰ কৰি আমি কাম কাজবোৰ কৰিব বিচাৰিছোঁ। ধন্যবাদ। আপোনালোকে মন কৰিব, ভাস্কৰ শৰ্মা ডাঙৰীয়া জিকা মূলতঃ কাৰণটো হৈছে যে বিজেপিৰ বিৰুদ্ধে বিৰোধীসকলৰ ভোটটো বিভাজন হৈ থকা। কিন্তু এইবাৰ মাৰ্ঘেৰিটা সমষ্টিত ৰাইজে বুজিছে। 2021 চনত যদি আপুনি নিৰ্বাচনটো চাবলৈ যায়, কংগ্ৰেছৰ হেভিৱেট প্ৰাৰ্থীৰ ঠাইত কেনেধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আপুনি সেই কথাটো মন কৰিব। আৰু এইবাৰ মাৰ্ঘেৰিটা সমষ্টিত নিৰ্বাচনটো হৈছে বিশেষ এটা পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক পৰিৱেশ বাতাবৰণ সৃষ্টি কৰাই দিয়াৰ বিৰুদ্ধে, 10টা বছৰ মৌল অৱলম্বন কৰাৰ বিৰুদ্ধে, আৰু সমষ্টি উন্নয়নৰ কাৰণে অহা পইচাৰ বিৰুদ্ধে।
গতিকে ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ ভোটৰ যদি আপুনি চাবলৈ যায়, যদি আপুনি কেলকুলেশ্যন হিচাপে চাবলৈ যায়, 55.something% ভোট তেওঁলোকে 2016 পাইছিলে আৰু 2021 তেখেতে 1% ভোট বাঢ়িছে, 1.2% or 1.9%, but below 1 below 2% ভোট বাঢ়িছে। গতিকে আমাৰ এটা কথা বিশ্বাস যে আমিতো ইয়াত 3 মাহ আগৰ পৰা কাম কাজ কৰি থকা নাই, আমিতো হঠাৎ আত্মপ্ৰকাশ কৰি থকা নাই, আমি দীঘলীয়া সময় ধৰি, দীঘলীয়া বছৰ ধৰি জনতাৰ মাজত কুচ কাবাজ চলাই আছোঁ, জনতাক আমি এই আৱাস উমাংবোৰ দি আছোঁ আৰু জনতাই জানে এবাৰ বিৰোধীৰ ভোটটো বিভাজন কৰিবৰ কাৰণে কোনোবাৰ লেণ্ডিং হৈছেনে, কোনোবাই অলপ দিনৰ পাছত বিজেপি জইন কৰিবৰ কাৰণে ৰাহুল চেত্ৰীক বা ৰাইজক হৰুৱাবৰ কাৰণে ইয়াত আহিছে। গতিকে এই সকলো কথাবোৰ জনতাই জানে। গতিকে আমি বাৰম্বাৰ কৈছোঁ, এইবাৰ মাৰ্ঘেৰিটাৰ নিজৰ স্বাভিমানৰ যুঁজখন হ'ব, এইবাৰ মাৰ্ঘেৰিটাত অস্তিত্ব ৰক্ষাৰ যুঁজখন হ'ব, এইবাৰ মাৰ্ঘেৰিটাত যে খেতিয়কৰ সন্তানটোৱে যে MLA খেলিব পাৰে, এই কথাটো যে অসমৰ মানুহবোৰক বুকুৰ মাজত প্ৰতিষ্ঠা কৰাই দিবৰ কাৰণে যুঁজখন হ'ব। গতিকে বিৰোধী ভোটটো এবাৰ বিভাজন নহয়, বিৰোধী মন থকা সকলো মানুহবোৰ এইবাৰ ৰাইজৰ পক্ষত আছে আৰু মই ভাবোঁ যিগৰাকী প্ৰাৰ্থী উঠিছে বা যিগৰাকী উঠিবলগীয়া আছে তেখেতসকলতো আৰু দিনত বিৰোধীৰ লগত থাকে আৰু ৰাতিটো ইফালে থাকে বুলি আমি শুনিছোঁ। গতিকে তেওঁলোকৰ ফালে ভোটটো বিভাজন হৈ মেলি ইয়াত গোটেই বেনিফিটটো এবাৰ ৰাইজৰ দলে পাব বুলি আমি এক প্ৰকাৰে আমি ভাবি লৈছোঁ। সেইকাৰণে এই বাৰম্বাৰ কৈছোঁ, আমি 8,000 ভোটৰ পৰা 12,000 ব্যৱধানৰ মাজত ৰাইজৰ দলে সুদৰ শেষৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ব। কথাটো এনেধৰণৰ, আপুনি যদি আমাৰ হিষ্ট্ৰীটো চায় বা অখিল গগৈ ডাঙৰ হিষ্ট্ৰীটো চায় আৰু আপুনি যদি ৰাইজৰ দলৰ তালিকাখন চায়, তাত ট্ৰাইবেল ল'ৰাক টিকেট দিয়া হৈছে, তাত মাইনৰিটি বেল্টৰ ল'ৰাক টিকেট দিয়া হৈছে, তাত আহোমক টিকেট দিয়া হৈছে, তাত আপোনাৰ গোৰ্খা সম্প্ৰদায়ৰ ল'ৰাৰ টিকেট পাইছে, তাত বিভিন্ন জাতি আৰু জনগোষ্ঠীয়ে স্থান পাইছে। অখিল গগৈ ডাঙৰীয়া কথাটো হৈছে যে ৰাহুল চেত্ৰী এই জনগোষ্ঠীৰ পৰা ওলাই আহিছে আৰু তেখেত এই কথাটো সদায় কৈ থাকে যে ৰাহুল চেত্ৰী এই ক্ষুদ্ৰতম জনগোষ্ঠীৰ পৰা ওলাই আহি এটা নেতা হ'ব পাৰিব বুলি কৈছে। যদি অখিল গগৈ ডাঙৰীয়াই মোক যদি মানে গোৰ্খা জনগোষ্ঠীৰ নেতা বনাম বুলি ভবা হ'লে তেখেতে মোক গোৰ্খা চেলৰ দায়িত্ব দিলে হয়। যদি অখিল গগৈ ডাঙৰীয়া মোক কেৱল মাত্ৰ গোৰ্খা জনগোষ্ঠীৰ নেতা বনাম বুলি ভবা হ'লে তেখেতে মোক গোৰ্খা ছাত্ৰ সন্থা বা গোৰ্খাৰ অন্যান্য জাতীয় সংগঠন কৰিবলৈ মোক আগবঢ়াই দিলে হয়। গতিকে অখিল গগৈ ডাঙৰীয়াৰ মনত কেতিয়াও জাতিক লৈ, জনগোষ্ঠীক লৈ, ধৰ্মক লৈ, বৰ্ণক লৈ বিভেদকাৰী দৃষ্টিভংগী নাই। আৰু মাৰ্ঘেৰিটাত যোৱা কিছু বছৰ ধৰি আৰু এতিয়া হঠাৎ মানুহবোৰে যিধৰণে মাৰ্ঘেৰিটা সমষ্টিত জাতি নামৰ ৰাজনীতি কৰিছে, জনগোষ্ঠী নামৰ ৰাজনীতি কৰিছে, ইয়াক শেষ কৰিবৰ কাৰণে অখিল গগৈ ডাঙৰীয়া ৰাহুল চেত্ৰীক ইয়াত পঠাইছে। আহি থকা সময়গতা দিনত মাৰ্ঘেৰিটা সমষ্টিত জাতি নামত কোনে ভোট নিবিচাৰিব। এই কথাটো শুনিছে। তাতকৈ পূৰ্বতে আমাৰ নেতাগৰাকীয়ে কৈছে ৰাহুল চেত্ৰী হৈছে দুবাৰ ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটেৰী, দুবাৰকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জেনেৰেল ছেক্ৰেটেৰী। তাৰপাছত তেওঁ কৈছে ৰাহুল চেত্ৰী গোৰ্খা জনগোষ্ঠীক প্ৰতিনিধি কৰি মাৰ্ঘেৰিটা সমষ্টিৰ পৰা এবাৰ বিদায় খাইছে। মই সেই জনগোষ্ঠীৰ পৰা আহিছে ইনকাৰ কৰিব নোৱাৰোঁ। এইটো পৃথিৱীত কোনো মানুহ ইনকাৰ কৰিব নোৱাৰে যে ৰাহুল চেত্ৰী হৈ যোৱাৰ লগে লগে যে ৰাহুল চেত্ৰী গোৰ্খা জনগোষ্ঠীৰ পৰা আহিছে বুলি। এতিয়া অখিল গগৈ ডাঙৰীয়াক কৈছিলে যে প্ৰথমে মই গৰ্বিত আহোম, তাৰপাছত অসমীয়া, তাৰপাছত ভাৰতীয় আৰু পৃথিৱীৰ কাৰণে মই এজন নাগৰিক বুলি কৈছিলে। সেইদিনা আমি দেখিছিলোঁ প্ৰদীপ নাথ ডাঙৰীয়া কৈছে যে মই গৰ্বিত আদিবাসী, অসমীয়া, তাৰপাছত মই ভাৰতীয় বুলি কৈছে। গতিকে যি জাতিৰ পৰা ওলাই আহিছে এই জাতিটোৰ প্ৰমাণ সদায় থাকিবই। কিন্তু এই কথাত এইটো নহয় যে ৰাহুল চেত্ৰী কেৱল সেই জাতিটোৰ কাৰণে লাগি বহি থাকিব, ৰাহুল চেত্ৰী সদায় সেই জনগোষ্ঠীৰ মাজত থাকিব নহয়। গতিকে কথাটো এনেধৰণৰ, আমি এটা জাতি ক্ষুদ্ৰতম এটা জনগোষ্ঠীৰ পৰা ওলাই আহিছোঁ, কিন্তু আমাৰ দৃষ্টি, আমাৰ ভংগী, আমাৰ চিন্তা, আমাৰ চেতনা, আমাক সামাজিকভাৱে গঢ় দিয়া সকলো পৰিৱেশ কিন্তু অসমীয়া হিচাপে। মোৰ ঘৰ, মই কৰা সংগঠন, মই শিকিয়া ইউনিভাৰ্চিটি পলিটিক্স, সকলো ঠাইতে মই কিন্তু সদায় অসমীয়াৰ বৰ অসমীয়াৰ কথাবোৰ শিকি আহিছোঁ, বৰ অসমীয়া জাতীয় সমাজৰ কথাবোৰ শিকি আহিছোঁ আৰু এই কথা মোক শিকাই দিয়া মানুহজনে হৈছে অখিল গগৈ ডাঙৰীয়া। গতিকে মই বাৰম্বাৰ কৈছোঁ যে ৰাহুল চেত্ৰী ইয়াৰ গোৰ্খা নেতা হিচাপে নহয়, ৰাহুল চেত্ৰী মাৰ্ঘেৰিটা সন্তান হিচাপে ৰাইজৰ দলে প্ৰক্ষেপ কৰিছে বা আমাৰ নেতাগৰাকীয়ে প্ৰক্ষেপ কৰিছে। কিন্তু এইটো কথাও ঠিক যে আমাৰ নেতাগৰাকীয়ে কৈছে এই জনগোষ্ঠীৰ পৰা ৰাহুল চেত্ৰী ওলাই আহিছে বুলি। যেনেকৈ আমি আজি তাৰিখত বিতু সোণোৱাল তেখেত সোণোৱাল জাতিৰ পৰা ওলাই আহিছে, ধৈৰ্য কোঁৱৰ তেওঁ আহোম জাতিৰ পৰা ওলাই আহিছে, দুলাল চন্দ্ৰ বৰুৱা ডাঙৰীয়া তেখেত এটা আটাচুৰ ইমান ডাঙৰ
ডাঙৰ সংগঠন আহোমৰ এখন শক্তিশালী সংগঠনৰ মুখ্য উপদেষ্টা থকা এগৰাকী মহান এগৰাকী যোদ্ধা আজি তেওঁ আমাৰ পাৰ্টিৰ পৰা টিকেট খেলি আছে গতিকে আমি কমেই তেওঁ আহোম জনগোষ্ঠীৰ পৰা ওলাই আহিছে বাট ইট ডাজেণ্ট মিন বাই আৰু এইটো নহয় যে তেওঁ কেৱল মাত্ৰ সেই জাতি বা সেই জনগোষ্ঠীক প্ৰতিনিধি কৰিব সেই জাতিৰ পৰা ওলাই আহিছে কিন্তু তেখেতৰ নেতৃত্ব তেখেতৰ দৃষ্টিভংগী তেখেতৰ বৰ অসমলৈ হ'ব বৰ সমাজলৈ হ'ব